নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই ঘৰতে হোৱা পাচলি এবিধৰ চাটনি ৰেচিপি এটা লৈ আহিছো। একেবাৰে সহজ ৰেচিপি, খাবলৈ কিন্তু বহুত টেষ্টি হয় আৰু বনাবলৈ আমাক একেবাৰে কম সময় লাগে, 10 মিনিট মানতে আমাৰ বনাই হৈয়ে যায়। আহকচোন তেনেহলে বেছি দেৰি নকৰো, ভিডিঅটো আৰম্ভ কৰো। ভিডিঅটো যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰলৈ চাইছে তেনেহলে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ৰেচিপি ভিডিঅ'ৰ নটিফিকেশন বিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেনেহলে আহকচোন আজি আমি চাটনি বনাবলৈ আৰম্ভ কৰো। আমি আজি জাতিলাওৰ বাকলি চাটনি বনাম। আপোনালোকে বাৰু জাতিলাও খাই বাকলিবিলাক পেলাই দিয়ে নেকি? তেনেহলে আজিৰ পৰা পেলাই নিদিব, এনেকৈ চাটনি বনাই খাব পাৰিব। মই প্ৰথমতে এটা জাতিলাও লৈ লৈছো। ইয়াৰে এফাল জাতিলাও মই বাকলিখিনি বখলিয়াই লম আৰু লৈ লৈছো 3 ডোখৰ আদা আৰু ডাঙৰ 3 ফুট নহৰু, 2টা জলকীয়া লৈছো আৰু অলপমান কেঁচা ধনিয়া লৈ লৈছো। জলকীয়া আপোনালোকে নিজৰ হিচাপত লৈ ল'ব। এতিয়া জাতিলাওৰ বাকলিখিনি বখলিয়াবলৈ আৰম্ভ কৰো আহকচোন। এয়া মই জাতিলাও এফালৰ বাকলিখিনি বখলিয়াই ললো আৰু এনেকৈ কাটি লৈছো। ইমানটো জোখতে মই কাটিছো। আপোনালোকে কটাৰ জোখটো ডাঙৰ সৰু নিজৰ জোখমতে কাটি ল'ব পাৰে। মই গোটেইখিনি জাতিলাও এনেকৈ বাকলি কাটি ল'ম। মই জাতিলাওটোৰ গোটেইখিনি বাকলি বখলিয়াই লোৱা নাই, মই এফালৰ লৈছো কাৰণ আমাৰ ঘৰত মানুহ কম। এতিয়া গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো আৰু কেৰাহীখন গৰম হোৱাৰ পাছত মই 1 টেবুল চামুচ মান মিঠাতেল দি দিম। বেছি মিঠাতেলো আমাৰ প্ৰয়োজন নহয়, এচামুচ মানহে মই মিঠাতেল দিছো। এতিয়া মিঠাতেলখিনি গৰম হ'ব ধৰিছে। গৰম হোৱাত আমি জাতিলাওৰ বাকলিখিনি দি দিছো। মই হাই ফ্লেমতে এইখিনি ভাজি ল'ম, আপোনালোকেও হাই ফ্লেমতে ভাজিব। এতিয়া ইয়াতে মই নহৰু আৰু আদাখিনি দি দিম। এইখিনিও এনেকৈ ভাজি ল'ম। লগতে জলকীয়া দুটাও দি দিছো আৰু জলকীয়া দুটাৰ মই ঠাৰিবোৰ এৰুৱাই দিছো। আপোনালোকে যদি জলকীয়া বেছিকৈ খাই ভাল পায় তেনেহলে জলকীয়া বেছিকৈ দিব। এনেকৈ আপোনালোকে হাই ফ্লেমতে 6-7 মিনিট মান ভাজি ল'ব। যেতিয়ালৈকে অলপ কেঁচা কেঁচা গোন্ধটো যাব আৰু দেয়া যেন অনুমান হ'ব, দেয়া গোন্ধ এটা আহিব, সিমানলৈকে ভাজি থাকিব। আৰু আদা নহৰু ভজা গোন্ধটো বৰ ধুনীয়া গোন্ধ এটা আহিব। এতিয়া মই জাতিলাওৰ বাকলিবোৰ ওলোটা কৰি দিছো, ওপৰ চাইডটো তললৈ দি দিছো, তলৰ চাইডটো ওপৰলৈ দি দিছো যাতে দুইটা চাইডে সমানেই সিজি যায়। আপোনালোকে জাতিলাওৰ বাকলিও নিজৰ হিচাপত লৈ ল'ব আৰু কোমলীয়া জাতিলাওৰ বাকলি ল'ব দেই, বুঢ়া জাতিলাওৰ বাকলি নল'ব। বুঢ়া জাতিলাওৰ বাকলি ল'লে খহটা লাগে খাবলৈ। এয়া দেখিছেনে আমাৰ চাৰিওফালে ডেৰাই গৈছে আৰু বহুত ধুনীয়া গোন্ধ এটা আহিছে, জ্বলা জ্বলা। নহৰু আৰু আদাখিনি বৰ ধুনীয়া গোন্ধ এটা আহিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু অলপ দেৰি ঠাণ্ডা হ'বলৈ ৱেইট কৰিম। মই গেছৰ চুইচটো অফ কৰি দিলো আৰু এতিয়া মই ধনিয়াখিনি এনেকৈ হাতেৰে মোহাৰি দি দিছো। ধনিয়া সিজিবলৈ আমাৰ বেছি দেৰি নালাগে, সেইকাৰণে মই গেছৰ ফ্লেমটো অফ কৰি দিছো। এইটো সময়তে ধনিয়াখিনিও আমাৰ সিজি যাব আৰু জাতিলাওৰ বাকলিখিনিও ঠাণ্ডা হৈ যাব। এতিয়া মই এখন প্লেটত নমাই ল'ম। প্লেটখনত নমাই ল'লো। আপোনালোকে এনেকৈও জাতিলাওৰ বাকলি খাব পাৰে, বহুত ভাল লাগে খাই। আজি মই জাতিলাওৰ বাকলিৰ চাটনি ৰেচিপিটো লৈ আহিছো। এদিন মই ভিতৰখিনিও চাটনি ৰেচিপি এটা লৈ আহিম। এতিয়া মই মিক্সি বাটি এটাত ভৰাই দিছো। ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি দিছো মিক্সি বাটিটোতে, তেতিয়া লগতে মিক্স হৈ যাব, পাছত আৰু মিক্স কৰিবলৈ দৰকাৰ নাথাকে। এতিয়া এটা পকা জলফাই লৈ লৈছো আৰু এনেকৈ কাটি দি দিছো লগতে। এনেকৈ জলফাই দি দিলে চাটনিখিনি খাবলৈ বহুত ভাল লাগে, অকণমান টেঙা টেঙা যেন ভাৱ এটা আহে। এয়া মই মিক্সি বাটিত পিচি উলিয়াই লৈ ল'লো। এতিয়া একেবাৰে শেষত কেঁচা মিঠাতেল অলপমান দি দিম। আকৌ এবাৰ মিক্স কৰি ল'ম ভালকৈ কেঁচা মিঠাতেলখিনি।
এনেকৈ কেঁচা মিঠাতেল দিলেও খাবলৈ বহুত ভাল লাগে। আৰু আপোনালোকৰ ঘৰত যদি জলফাই নাথাকে তেনেহ'লে নেমু ৰসো দি দিব পাৰে। আৰু যদি টেঙা খাই বেয়া পায় আপোনালোকে টেঙা নিদিয়াকৈও থ'ব পাৰে, তেনেকৈ খায়ো বহুত ভাল লাগে। আপোনালোকে যদি আগতে এনেকৈ জাতলাৰ বাকলি চাটনি খোৱা নাই, এবাৰ খাই চাবচোন, বহুত ভাল পাব বুলি আশা কৰিলোঁ। আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে সকলোকে ভগৱানে ভালেই ৰাখক, সুস্থ ৰাখক, হাঁহি থাকক, সুখত থাকক। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।